নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো মই হৈছো পবিত্ৰ বৰা আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ আজিৰ ভিডিঅ'টো আমি ডিলেড এন্ট্ৰেন্স এক্সামৰ ওপৰত যেহেতু কুৱেশ্যন বহাই আছিলো গতিকে আজিও লৈ আহিছো আগৰ ভিডিঅ'টো কমেন্ট কৰিছিলে যে আসাম হিষ্ট্ৰীৰ ওপৰত কুৱেশ্যন লাগে ইম্পৰ্টেন্ট কুৱেশ্যন আমি ইম্পৰ্টেন্ট 30টা কুৱেশ্যন লৈ আহিছো আমি যেটা আহি থকা দেখা যায় গতিকে তেনে ধৰণৰ 30টা ইম্পৰ্টেন্ট কুৱেশ্যন লৈ আহিছো গতিকে সকলো শেষলৈকে চাব যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু তোমালোকে ক্লাছৰ যেটো পিডিএফ হে পিডিএফটো যদি পাব বিচাৰা তেন্তে আমাৰ ডেসক্ৰিপচনতে টেলিগ্ৰাম লিংক দিয়া আছে টেলিগ্ৰাম লিংকত গৈ পেলাই তোমালোকে টেলিগ্ৰাম গ্ৰুপত জয়েন হৈ লবা তাতে আগৰ ভিডিঅ'সমূহৰো পিডিএফ বু দিয়া আছে আৰু এটো ভিডিঅ'ৰ পিডিএফ পাই যাবা অহা কাইলৈ গতিকে তাত গৈ সকলো জয়েন হৈ লবা তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনৰ মাজলৈ যাব বিচাৰিছো আজি প্ৰথমটো কুৱেশ্যন প্ৰাচীন কামৰূপৰ প্ৰথম ঐতিহাসিক ৰাজবংশ কোন আছিল প্ৰাচীন কামৰূপৰ প্ৰথম ঐতিহাসিক ৰাজবংশৰ কথা সুধিছে কোনটো আছিল ইয়াত দিছে বৰ্মন বংশ পাল বংশ শালস্তম্ভ বংশ আৰু ম্লেছ বংশ এই বংশকেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেন্ট কৰা এই কুৱেশ্যনটো তোমালোকৰ বাবে ৰাখিছো ইয়াৰ শুদ্ধ উত্তৰটো কি হয় সকলোৱে কমেন্ট কৰি জনাবা আমি তাৰ পিছত আহিছো 2 নম্বৰ কুৱেশ্যনটোলৈ 2 নম্বৰ কুৱেশ্যন সুধিছে চীনা পৰিবাজক হিউৱেন চাঙে কাৰ ৰাজত্বকালত কামৰূপ ভ্ৰমণ কৰিছিল এটো এক্সামত আহি থকা দেখা যায় চীনা পৰিবাজক হিউৱেন চাঙে কাৰ ৰাজত্বকালত কামৰূপ ভ্ৰমণ কৰিছিল ইয়াত যিকেইটা উত্তৰ দিছে তাৰ ভিতৰত কোনটো হয় সকলোৱে কমেন্ট কৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত চীনা পৰিবাজক হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰিছিল ইয়াৰ যি চনটো এটো হৈছে 640 খ্ৰীষ্টাব্দত কামৰূপ ভ্ৰমণ কৰিছিল চীনা পৰিবাজক হিউৱেন চাঙে আমি তাৰ পিছত আহিছো 3 নম্বৰ কুৱেশ্যনটোলৈ 3 নম্বৰ কুৱেশ্যন সুধিছে প্ৰাচীন অসমৰ কোনজন ৰজাই কুমাৰ ৰজা নামেৰে জনাজাত আছিল কুমাৰ ৰজা নামেৰে কোনজন ৰজা জনাজাত আছিল ইয়াত দিছে মহেন্দ্ৰ বৰ্মন ভাস্কৰ বৰ্মন ৰত্নপাল নৰকাসুৰ গতিকে কোনজন কুমাৰ ৰজা নামেৰে জনাজাত তোমালোকে কমেন্ট কৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ভাস্কৰ বৰ্মন কুমাৰ ৰজা নামেৰে তেখেত জনাজাত আছিল আমি তাৰ পিছত আহিছো 4 নম্বৰ কুৱেশ্যনটোলৈ 4 নম্বৰ কুৱেশ্যন দিছে অসম ইতিহাসৰ প্ৰসিদ্ধ নীলাচলৰ কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল অসম ইতিহাসৰ প্ৰসিদ্ধ যি নীলাচলৰ কামাখ্যা মন্দিৰ হেয়া কোনে পুনৰ নিৰ্মাণ কৰিছিল সুধিছে ইয়াত অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ নৰনাৰায়ণে নীলাচলৰ যি কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল তেখেত আছিল নৰনাৰায়ণ আছিল কোচ ৰজা কিমান চনটো কিমান চনত 1565 খ্ৰীষ্টাব্দত আমি তাৰ পিছত 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 5 নম্বৰ কুৱেশ্যন সুধিছে কোচ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল কোচ বংশৰ শ্ৰেষ্ঠ ৰজা কোন হেতু তোমালোকে নিশ্চয় জানা যদি জানা কমেন্ট কৰা সকলোৱে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ নৰনাৰায়ণ হৈছে কোচ বংশৰ শ্ৰেষ্ঠ ৰজা আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যন সুধিছে কোচ সেনাপতি শুক্লধ্বজক কি নামেৰে জনা গৈছিল কোচ সেনাপতি ইয়াত অপচনৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি চিলাৰায় কেতিয়াবা এটো এনেদৰে আহে চিলাৰায় অন্যতা নাম কিবা অন্য কি নামেৰে জনা যায় তেতিয়া হ'ব শুক্লধ্বজ আৰু ইয়াত আহিছে কোচ সেনাপতি শুক্লধ্বজক কি নামেৰে জনা যায় গতিকে উত্তৰ হ'ব চিলাৰায় আমি তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 7 নম্বৰ কুৱেশ্যন সুধিছে আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল এটো পাৰিবা সকলোৱে চাগে আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল অপচন এ চুকাফা এটো সকলোৱে জানিবা চুকাফা আছিল আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আৰু এই আহোম সকল অসমলৈ কিমান খ্ৰীষ্টাব্দত আহিছিল 1228 খ্ৰীষ্টাব্দত অসমলৈ আহিছিল আমি তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 8 নম্বৰ কুৱেশ্যন সুধিছে আহোমৰ প্ৰথমখন ৰাজধানী ক'ত আছিল আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল ইয়াত দিছে গড়গাঁও ৰংপুৰ চৰাইদেউ যোৰহাট গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন সি চৰাইদেউ আছিল আহোমৰ প্ৰথম ৰাজধানী কিমান চনত
আছিলে 1253 খ্ৰীষ্টাব্দত। আমি তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনলৈ আহিছো। 9 নম্বৰ কুৱেশ্যনটো সুধিছে কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা বুলি জনা যায়? দিহিঙীয়া ৰজা বুলি কোনজন আহোম ৰজাক জনা যায়? এইকেইটা একদম ইম্পৰ্টেণ্ট। কিছুমানৰ বাবে কুৱেশ্যন এটা ইজি হয়, গতিকে কিছুমানে নাজানিব পাৰে, গতিকে সকলোৱে ভালদৰে মনত ৰাখিবা। দিহিঙীয়া ৰজা বুলি কোনজনক কৈ সুধিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চুহুংমুং। চুহুংমুং বা দিহিঙীয়া ৰজা। আমি তাৰ পিছৰ 10 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 10 নম্বৰ কুৱেশ্যন সুধিছে আহোম ইতিহাসত হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথমজন ৰজা কোন আছিল? আহোম ইতিহাসত হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম ৰজা কোন আছিল? ইয়াত অপশ্যনত দিছে চুহুংমুং, জয়ধ্বজ সিংহ, ৰুদ্ৰসিংহ, প্ৰতাপ সিংহ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চুহুংমুং। চুহুংমুঙে হিন্দু ধৰ্ম গ্ৰহণ কৰা তেখেত প্ৰথমজন ৰজা আছিল। আমি তাৰ পিছত 11 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 11টো সুধিছে বুঢ়া ৰজা উপাধিৰে কোনজন আহোম ৰজা জনাজাত আছিল? বুঢ়া ৰজা উপাধিৰে কোনজন আহোম ৰজা জনাজাত আছিল? ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি প্ৰতাপ সিংহ। প্ৰতাপ সিংহ জনাজাত আছিল। আমি তাৰ পিছত 12 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 12 নম্বৰ কুৱেশ্যন সুধিছে শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল? কোন চনত শৰাইঘাটৰ যুদ্ধ হৈছিল? ইয়াত দিয়া অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1671 চনত। 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। কাৰ কাৰ মাজত হৈছিলে? আহোম আৰু মোগলৰ মাজত। আমি তাৰ পিছত 13 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 13 নম্বৰ কুৱেশ্যন সুধিছে শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম সৈন্যৰ বৰফুকন কোন আছিল? শৰাইঘাটৰ যি যুদ্ধ হৈছিল সেই সময়ত আহোমৰ বৰফুকন কোন আছিল? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লাচিত বৰফুকন। আমি তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 14 নম্বৰ কুৱেশ্যন সুধিছে মোগলৰ বিৰুদ্ধে হোৱা শেষ যুদ্ধ ইটাখুলিৰ যুদ্ধ কোন চনত হৈছিল? ইটাখুলিৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল? ইয়াত দিয়া অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1682 চনত। 1682 চনত ৰজা যি গদাধৰ সিংহ, সেই গদাধৰ সিংহৰ দিনতে মোগলৰ বিৰুদ্ধে হোৱা যি শেষৰখন যুদ্ধ ইটাখুলিৰ যুদ্ধ এখন সংঘটিত হৈছিল। আমি তাৰ পিছত 15 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 15টো সুধিছে আহোম বুৰঞ্জীৰ আটাইতকৈ শক্তিশালী আৰু শ্ৰেষ্ঠ ৰজা বুলি কাক গণ্য কৰা হয়? আহোম বুৰঞ্জীৰ আটাইতকৈ শক্তিশালী আৰু শ্ৰেষ্ঠ ৰজা বুলি কাক গণ্য কৰা হয় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহক শক্তিশালী আৰু শ্ৰেষ্ঠ ৰজা বুলি গণ্য কৰা হয়। আমি তাৰ পিছত আহিছো 16 নম্বৰ কুৱেশ্যনটোলৈ। 16 নম্বৰ কুৱেশ্যন সুধিছে ৰংঘৰ আৰু কাৰেংঘৰ কোনে পুনৰ নিৰ্মাণ কৰাইছিল? ৰংঘৰ আৰু কাৰেংঘৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? ইয়াত দিছে অপশ্যনত প্ৰমত্ত সিংহ, গদাধৰ সিংহ, প্ৰতাপ সিংহ আৰু শেষত দিছে শিৱসিংহ। গতিকে শুদ্ধ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহই ৰংঘৰ আৰু কাৰেংঘৰ পুনৰ নিৰ্মাণ কৰিছিল। আৰু এই ৰংঘৰ কাৰেংঘৰ কাঠ বাঁহেৰে প্ৰথমে ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল আৰু তাৰ পিছতে প্ৰমত্ত সিংহই পকী ৰূপ দিছিলে, পুনৰ নিৰ্মাণ কৰিছিলে। আমি তাৰ পিছৰ 17 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 17 নম্বৰ কুৱেশ্যন সুধিছে কোনগৰাকী আহোম ৰাণীয়ে বৰ ৰজা উপাধি লৈ শাসন চলাইছিল? বৰ ৰজা উপাধি লৈ কোনগৰাকী ৰাণীয়ে শাসন চলাইছিল? ইয়াত দিয়া অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ফুলেশ্বৰী কুঁৱৰী। ফুলেশ্বৰী কুঁৱৰীয়ে বৰ ৰজা উপাধি লৈ শাসন চলাইছিল। আমি তাৰ পিছত 18 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 18টো সুধিছে মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল? মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভৰ কথা সুধিছে, আৰম্ভ হৈছিল। গতিকে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লক্ষ্মীসিংহ। লক্ষ্মীসিংহৰ বিদ্ৰোহ আৰম্ভ হৈছিল। চনটো কিমান আছিলে? 1769। আমি তাৰ পিছৰ 19 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 19 নম্বৰ অসমে সৰ্বপ্ৰথম কাৰ নেতৃত্বত মানৰ আক্ৰমণৰ সন্মুখীন হৈছিল? কাৰ নেতৃত্বত মানৰ আক্ৰমণৰ সন্মুখীন হৈছিল অসমে? ইয়াত দিছে বদন চন্দ্ৰ বৰফুকন, পূৰ্ণানন্দ বুঢ়াগোহাঁই, লাল লক্ষ্মণ আৰু কীৰ্তিচন্দ্ৰ বুঢ়াগোহাঁই তেখেতসকল অপশ্যনত দিছে। গতিকে শুদ্ধ উত্তৰটো কোনটো হয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ
বদন চন্দ্ৰ বৰফুকনে যিহেতু মানক অসমলৈ মাতি আনিছিল। তাৰপিছত আহিছো আজি 20 নম্বৰ কুৱেশ্যনটোলৈ। 20টো সুধিছে কোনখন চুক্তিৰ জৰিয়তে অসম ব্ৰিটিছ শাসনৰ সূচনা হৈছিল? কোনখন চুক্তিৰ জৰিয়তে অসমত ব্ৰিটিছ শাসনৰ সূচনা হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ ৰাইট এনচাৰ হ'ব অপশ্যন বি, ইয়াণ্ডাবু চুক্তি। এই ইয়াণ্ডাবু চুক্তি বা সন্ধিৰ এই চুক্তিৰ জৰিয়তে অসম ব্ৰিটিছৰ অধীনত গৈছিল। চনটো কিমান আছিলে ইয়াণ্ডাবু সন্ধি হোৱা? 1826 চন আৰু তাৰিখটো আছিলে 24 ফেব্ৰুৱাৰী। তোমালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছা সকলোকে কমেণ্ট কৰি জনাবা। যদি ভাল পাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। আৰু ইয়াৰ যিটো PDF সেই পিডিএফটো টেলিগ্ৰামত দিয়া হ'ব। ডেছক্ৰিপশ্যনতে তাৰ টেলিগ্ৰাম লিংক দিয়া আছে, গতিকে সকলো তাত গৈ জইন হৈ ল'বা। আগৰ ভিডিঅ'ৰ পিডিএফসমূহ তাত পাই যাবা। আমি তাৰপিছত আহিছোঁ 21 নম্বৰ কুৱেশ্যনটোলৈ। 21টো সুধিছে 1857 চনৰ যি চিপাহী বিদ্ৰোহ সেই বিদ্ৰোহত অসমৰ নেতৃত্ব কোনে দিছিল? 1857 চনৰ চিপাহী বিদ্ৰোহত অসমৰ নেতৃত্ব কোনে দিছিল? ইয়াৰ অপশ্যনৰ কোনজনে ক'ব লাগে? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মণিৰাম দেৱান। মণিৰাম দেৱানে 1857 চনৰ চিপাহী বিদ্ৰোহ অসমত নেতৃত্ব দিছিল। আমি তাৰপিছৰ 22 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 22টো সুধিছে মণিৰাম দেৱানক কোন চনত ফাঁচি দিয়া হৈছিল? মণিৰাম দেৱানক কোন চনত ফাঁচি দিয়া হৈছিল? গতিকে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো ক'ব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1858 চন। 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে যোৰহাটত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল। আমি তাৰপিছত 23 নম্বৰ কুৱেশ্যনটোলৈ। 23টো সুধিছে অসমৰ প্ৰথম কৃষক বিদ্ৰোহ যি ফুলগুৰি ধেৱা বুলি কোৱা হয় কোন চনত সংঘটিত হৈছিল? যি ফুলগুৰি ধেৱা সেই কোন চনত সংঘটিত হৈছিল প্ৰথম কৃষক বিদ্ৰোহ? ইয়াৰ অপশ্যনৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, 1861 চনত। 1861 চনত ফুলগুৰি ধেৱা সংঘটিত হৈছিল। এইখন ক'ত আছে? ক'ত সংঘটিত হৈছিলে? নগাঁও জিলাত, সেইটো মনত ৰাখিবা। আমি তাৰপিছৰ 24 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 24টো সুধিছে পথৰু ঘাটৰ ৰণ কোন চনত সংঘটিত হৈছিল? পথৰু ঘাটৰ ৰণ কোন চনত সংঘটিত হৈছিল? ইয়াৰ অপশ্যনত দিয়া আছে চনকেইটা, তাৰ ভিতৰত কোনটো হয় সকলোৱে কমেণ্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1894 চনত। 1894 চনত যি পথৰু ঘাটৰ ৰণ সংঘটিত হৈছিল। পথৰু ঘাটৰ ক'ত আছে? দৰং জিলাত। আমি তাৰপিছত 25 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 25টো সুধিছে অসমৰ একমাত্ৰ শ্বহীদ যাক 1942 চনৰ ভাৰত আন্দোলনত ফাঁচি দিয়া হৈছিল কোন সুধিছে? 1942 চনত ফাঁচি দিয়া অপশ্যনৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, কুশল কোঁৱৰ। কুশল কোঁৱৰক যি 1942 চনৰ ভাৰতীয় আন্দোলনত ফাঁচি দিয়া হৈছিল। তাৰিখটো ফাঁচি দিয়া চনটো আছিলে 1943 চনৰ 15 জুন। এই 15 জুন তাৰিখে তেখেতক ফাঁচি দিয়া হৈছিল। আমি তাৰপিছৰ 26 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 26টো সুধিছে ভাৰতীয় আন্দোলনত গহপুৰ থানত পতাকা উত্তোলন কৰিবলৈ গৈ শ্বহীদ হোৱা অসমৰ বীৰাংগনাগৰাকী কোন আছিল? যি ভাৰতীয় আন্দোলনত গহপুৰ থানত পতাকা উত্তোলন কৰিবলৈ গৈ শ্বহীদ হোৱা বীৰাংগনাগৰাকী কোন আছিলে? অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কনকলতা বৰুৱা। আমি তাৰপিছৰ 27 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 27টো সুধিছে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল? অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল? ইয়াত দিছে গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, বিমলা প্ৰসাদ চলিহা, শৰৎ চন্দ্ৰ সিংহ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, গোপীনাথ বৰদলৈ। তেখেত হৈছে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী। আমি তাৰপিছত আহিছোঁ 28 নম্বৰ কুৱেশ্যনটোলৈ। 28টো সুধিছে গোপীনাথ বৰদলৈক কোন চনত মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মানেৰে বিভূষিত কৰা হৈছিল? গোপীনাথ বৰদলৈক কোন চনত ভাৰত ৰত্ন সন্মানেৰে বিভূষিত কৰা হৈছিল? গতিকে অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1999 চনত। 1999 চনত গোপীনাথ বৰদলৈক মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মান দিয়া হৈছিল। আৰু তেখেতে আছিলে অসমৰ প্ৰথম ভাৰত ৰত্ন বিজয়ী। আমি তাৰপিছত 29 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 29টো সুধিছে অসমৰ যি অসম চুক্তি কোন চনৰ কোন তাৰিখে স্বাক্ষৰিত হৈছিল? বিখ্যাত অসম চুক্তি।
ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 15 আগষ্ট 1985 1985 চনৰ 15 আগষ্টত অসম চুক্তি স্বাক্ষৰিত হৈছিল। তাৰপিছত আহিছোঁ আজিৰ শেষৰটো কুৱেশ্যনলৈ। শেষৰটো কুৱেশ্যন সুধিছে অসমৰ আটাইতকৈ দীঘল দিন কাৰ্য চম্ভালা মুখ্যমন্ত্ৰীগৰাকী কোন আছে? অসমৰ আটাইতকৈ দীঘল দিন কাৰ্যভাৰ চম্ভালা মুখ্যমন্ত্ৰীগৰাকী কোন? অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তৰুণ গগৈ। তেখেতে কিমান বছৰ? একেৰাহে 15 বছৰ কাল কাৰ্যনিৰ্বাহ কৰিছিলে মুখ্যমন্ত্ৰী হিচাপে। ইতিমধ্যে এতিয়া হিমন্ত বিশ্ব শৰ্মাও তেখেতে 15 বছৰ তেখেতে কৰিব। গতিকে এতিয়া আহিলে তৰুণ গগৈ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এইকেইটাই আছিল আজিৰ কুৱেশ্যন। আজি কুৱেশ্যনৰ যদি PDF পাব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম লিংকটো দিয়া আছে, তেন্তে তাত গৈ সকলোৱে জইন হৈ ল'বা, তাতে PDF পাই যাবা। আৰু যদি তোমালোকে ইয়াৰ কুৱেশ্যনসমূহ পাই থাকিব বিচাৰে তেন্তে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু ফেচবুকতো ইয়াৰ কুৱেশ্যন বিভিন্ন সুধি থকা হয়, তোমালোকে ফেচবুকতো গৈ চাব পাৰা। তেন্তে আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।